Hello guys, welcome back to my another vlog. আৰু পুৱা ৰাতি উঠিলো আৰু অলপ ভাত বনাই ললো। তাৰ পিছত আঞ্জা আছিল, চিকেন আছিল, দালি আছিল আৰু মাংস এইবিলাক আছিল আৰু সো ভাত খাই লম। খাই লোৱাৰ পিছত এক কাপ চাহ বনাম, এক কাপ চাহ খাম আৰু আজি বনাম লাল চাহ, মানে গাখীৰৰ চাহ লাগি আছে, সো লাল চাহ বনাই লম। আৰু দেখিছে না লাল চাহ বহাই দিছিলোঁ। লাল চাহ খোৱাৰ পিছত নামাজ পঢ়ি কোৰান পঢ়ি আৰু শুম। গুড মৰ্নিং গাইজ, ৰাতিপুৱা উঠিলে ধুনীয়া কৰি ঘৰ দুৱাৰ সাৰি ল'ম আৰু আজি নাজমা বাইতাৰ ঘৰত ইফতাৰী দাৱত আছে, চ' তাতে যাম। আৰু এতিয়া মই সোনকালে কামখিনি কৰি লওঁ। ঘৰ দুৱাৰ সাৰি কেনে মই আগে কাপোৰখিনি ধুই ল'লোঁ। প্ৰথমতে ধুই লোৱাৰ পিছত আৰু তাৰপিছত গা চা ধুই কেনে আৰু তলত যাম, কাৰণ তলত গ'লে আৰু তলৰ পৰা আহিব নোৱাৰা, কাৰণ তাতে বনোৱা পকোৱা চব কৰিব লাগিব। ভণ্টিকো মাতি ল'ম আৰু এই চটৰ ওপৰত মই কাপোৰ কানি ধুনীয়া কৰি মেলি ল'লোঁ। আৰু ঘৰত আহি চাওঁ যে ভণ্টিৰ ছোৱালীটো ফেচ মাস্ক লগাই আছিল, চ' তাই মোকো ক'লে লগাবৰ কাৰণে আৰু ময়ো লগাই ল'লোঁ। চাওকচোন আমি ভূত হৈ গ'লোঁ দুটাই। তাৰপিছত তাইও লগাইছিলে আৰু ময়ো লগালোঁ ইয়াত। আৰু তাৰপিছত ধুই কেনে আমি তলত আহিলোঁ। আহি কেনে এয়া গা চা ধুই কেনে আহিলোঁ। আহি কেনে ফল মূল ফ্ৰুটছখিনি ধুনীয়া কৰি কাটি ল'ম, যোনখিনি টান বস্তু, আৰু বাকীখিনি পিছত কাটিম গাইজ। আৰু দেখিছেনে কুঁহিয়াৰ ধুনীয়া কৰি কাটি ল'লোঁ। কাটি লোৱাৰ পিছত আৰু চব ফ্ৰুটছখিনি ধুনীয়াকৈ কাটি ল'ম। আৰু ভণ্টি বনাই আছে পকৰি। আৰু কুঁহিয়াৰটো ইমান টান কাটোঁতে, বাপৰে। আৰু ভণ্টি আটা সানি আছে। এইটো চানা বহাই দিছিলে তাই। আৰু ইফালে মই ফল মূলখিনি কল চল ধুনীয়াকৈ ধুই ল'ম, ধুই কেনে কাটিম। তিয়ঁহ কাটি আছোঁ। তিয়ঁহটো তিতা ওলাব লাগে যে, সেইকাৰণে অলপ ডিফিকাল্ট হয়। কি ধুনীয়া পকৰি বনাইছে ভণ্টিয়ে, এয়া বনাই আছে। মুৰ্গী বনাই আছোঁ, এই চিকেনো বনাই আছে, কিন্তু চিকেনটো যাবাচোন এয়া হৈ আছে। আৰু আজি মছজিদত চিনি দিব নহয়, জেঠিমাহঁতে চমিজ বনাই আছে। এটা পিঁয়াজ কাটি ল'লে আৰু মই ফ্ৰুটছখিনি কাটি লৈছিলোঁ। চব কাটি কেনে থৈ দিছোঁ। আৰু এইটো চাউলি তৰমুজটো পিছত কাটিম, নহ'লে আকৌ সেয়া হৈ যাব। এইবিলাক আনিছে, দৈ, মিঠাই এটচেট্ৰা চব আছে। দৈ, মিঠাই, পিছত চাউল, জুহা চাউল আৰু এই গ্লাছ চব ওলাই ৰাখিছে। বাছ এতিয়া কামখিনি কৰিছে। বাবা মোৰ হেলমেট পিন্ধে, মোৰ জানটো হেপী হ'ব লাগিছিল। হেপী মোৰ লগত উঠাইছোঁ। ভাল যা, লাহে কৰি যোৱা, পৰি যাব বাবা, লাহে কৰি যোৱা। কি ব্লিংকিটত অৰ্ডাৰ দিছা? ভিতৰত আহা। শ্যাম্পু, কণ্ডিচনাৰ, আৰু ব্লিংকিটৰ পৰা ভণ্টিৰ ছোৱালীটোৱে শ্বেম্পুৰ কণ্ডিচনাৰ অৰ্ডাৰ দিছিল, চ' দিব আহিলে 10 মিনিটত দি যায়। আৰু তাৰপিছত লোৱাৰ পিছত মই আহিলোঁ এই ৰুটি বনাবৰ কাৰণে। এইটো ৰুটি ডালপুৰি হয়। আৰু গাইজ ৰুটি বনাব আহিলোঁ, ডালপুৰি। আৰু দেখিছেনে এইটো টাৱাটো ইমান মোটা, ৰুটি হওঁতেও বহুত দেৰি লাগে। আৰু মই কাৰণে ঘৰতে মোৰ দুটা টাৱা আছে, পাতলা টাৱাখন পটপটাই হৈ যায় আৰু বনাই কেনে ভাল লাগে। এইটোত গৰম হওঁতে বহুত দেৰি হৈ যায়। আৰু ফাইনেলি এই ৰুটিখিনি বনাই ল'লোঁ ধুনীয়া কৰি কেনে। আৰু এয়া গাখীৰো আছে, চাহ বনাম। এই ৰুটি হোৱাৰ পিছত এইটো চৰ্বত বনাবৰ কাৰণে জগখিনি ওলাই ৰাখিলোঁ। আৰু এই ডালপুৰিখিনি কমপ্লিট হোৱাৰ পিছতে আৰু কি কয়, পোলাও চোলাও ৰেডি হৈ গ'লে। এইটো কিন্তু পোলাও বনাইছিলে প্ৰেছাৰ কুকাৰত। আৰু দেখিছেনে কি ধুনীয়া বনাই লৈ আছোঁ মই। আৰু ব্লিংকিটৰ পৰা অৰ্ডাৰ দিছিলে ভণ্টিৰ ছোৱালীটো। ফাইনেলি মোৰ ৰুটি হৈ গ'ল কমপ্লিটলি। হৈ যোৱাৰ পিছত এতিয়া মই আৰু ধুনীয়াকৈ থৈ তাতে বিচনাত। আৰু তাৰপিছত দেখিছেনে মছজিদত দিবৰ কাৰণে ভণ্টিক ক'লোঁ তুমি ওলাই দিয়া। এই পোলাওখিনি লৈ যাব দিলোঁ। তাই কি কৰিলে, পোলাওখিনি ধুনীয়া কৰি ওলাই ল'লে। পকৰি, পোলাও এইবিলাক মছজিদত এক্সট্ৰা কৰি আগে ওলাই ল'ব লাগে আমাৰ। তাৰপিছতে ইফতাৰী কাৰণে চবৰ কাৰণে ওলাম। এই চানা, পকৰি, পোলাও আৰু
ফল মূলখিনি এক্সট্ৰা কৰি দিব দিলোঁ, কাৰণ মিলি গ'লে ভাল নালাগে ন, মিঠা মিঠা হৈ যায়। এইখিনি দিয়াৰ পিছত কৰোঁ এটা প্লেটত মিনছ এইখিনি ওলাই ল'ব দিলোঁ ফল মূলখিনি। তাৰপিছত নাজমা বাইদেউক ক'লোঁ তুমি মিনছ লৈ যোৱা, আৰু দিয়া হোৱা নাছিলে তৰমুজটো দিব দিলোঁ, আৰু ৰুটিও দি দিলোঁ এক্সট্ৰা কৰি। আৰু এই দেখিছেনে তৰমুজটো কাটা হোৱাই নাছিলে, চ' তৰমুজটো কাটিলোঁ। এই কাটি কেনে ভণ্টিক ক'লোঁ দি দিয়া, ভণ্টিক ক'লোঁ সৰু সৰু পিচ কৰি দি দিয়া তুমি, দিলেহি তাই। তাৰপিছত নাজমা বাইদেউক ক'লোঁ ব'লা, নাজমা বাইদেউ আৰু মই গ'লোঁ। নাজমা বাইদেউ লৈ ল'লে যাবৰ কাৰণে ওলাই গ'ল, আৰু ময়ো ওলালোঁ। আৰু এই দেখিছেনে আহিলোঁ আমি, তাইক লৈ গৈছে দিবৰ কাৰণে, আৰু মই ভণ্টিৰ তাতে গ'লোঁ। আৰু আকৌ আহিলোঁ, আহি কেনে চব ভণ্টিয়ে ওলাই আছে চালোঁ, চব ৰেডি কৰি দিলে। আৰু গাইজ দেখিছেনে চব ওলাই দিলে, প্লেটে দি চব ওলাই কেনে তাৰপিছত আৰু চবকে মাতি দিম। আৰু ওচৰ চুবুৰীয়াও আছিল, আমি দি আহিলোঁ, মই নাজমা বাইদেউ। আৰু সিহঁতক বেটাহঁতকো মাতিলোঁ, সিহঁতে বুজিছোঁ চিকেন পোলাও। চব বহা, আল্লাহ মাছাল্লাহ পঢ়া। আৰু গাইজ সিহঁতক ধুনীয়াকৈ মুখ চুখ ধুৱাই বহাই দিলোঁ, আৰু ময়ো মুখ চুখ ধুই কেনে আহিলোঁ। আহি কেনে বহিলোঁ আৰু ক'লোঁ চবেই তোমালোকে দোৱা কৰা, আৰু আজান দিলে আমি ইফতাৰী কৰিম। তাৰপিছত সিহঁতক চবেই দোৱা কৰিল। বেটাই মুখ দিগিয়ে চাহ আছে, টিকলা বেটাই কৈছোঁ দোৱা কৰা বেটা, দোৱা কৰা। তাৰপিছত দেখিছেনে জেঠীমাহঁতে চবে মুনুহঁতে দোৱা চোৱা কৰি ল'ল। তাৰপিছত ময়ো বহি কেনে কৰি ল'লোঁ। তাৰপিছত কণীখিনি আছিলে বইল কৰি থৈছিলোঁ, এতিয়া মিনছ বাকলিখিনি চিলাই ল'ম, চিলাই কেনে ইয়াতে দি দিম ধুনীয়া কৰি কেনে। আৰু আজান দিলে ইফতাৰ কৰিলোঁ, আমিও সিহঁতকো কৰিব দিলোঁ। কৰাৰ পিছত সিহঁতক ক'লোঁ তোমালোকে এটা কণী মিনছ দি দিব, এই কণীটো মিনছ দিয়া হোৱা নাছিল, চ' কণীটো লৈ কেনে সিহঁতক ক'লোঁ তোমালোকে কি খাবা লোৱা। এই কণীটো লৈ আহিলোঁ, লৈ আহি কেনে চবকে এটা কৰি কেনে প্লেটে ওলাই কেনে দিম। ইয়াত চবকে এটা প্লেটে ওলাই দিলোঁ। আৰু দিয়াৰ পিছত সিহঁতক কৈছোঁ তোমালোকক যি লাগে ল'বা ইয়াৰ পৰা ধুনীয়া কৰি কেনে। আৰু গাইজ ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু এই চাহ বনাই থৈছিলোঁ, চাহবিলাকো ওলাই দিম, লাল চাহ এটা আছিলে, গাখীৰ চাহ। আৰু গাইজ ফাইনেলি ময়ো লৈ বহিলোঁ খাবৰ কাৰণে। আৰু জানেনে, আৰু আমি দি থাকোঁতে খোৱা লোৱা মিনছ টাইমে নহয় খাবৰ কাৰণে ভালদৰে। আৰু এই তাক দে সেইটোক দে সিয়াক দে দিওঁতে মিনছ টাইম গুচি যায়। আৰু গাইজ ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কমেণ্ট কৰক। আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিলোঁ, বাই।